আগৰ কথাখিনি আপোনালোকে শুনিলে নতুন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আপোনালোকে কি বিষয় সন্দৰ্ভত কেনেদৰে আপোনালোকৰ প্ৰাপ্যৰ কথা অৱগত কৰিব পাৰিব সেই ডিজিটেল প্লেটফৰ্মখন কেনেকুৱা হ'ব আৰু সেই ক্ষেত্ৰত আপোনালোকে কেনে ধৰণৰ এটা স্থিতি অৱলম্বন কৰিব সেই আপোনালোকে নিশ্চিতভাৱে সেই ক্ষেত্ৰত সহযোগিতা কৰাটো প্ৰয়োজন এইবাবেই হৈ পৰিছে যে বৰ্তমান সময়ত এনেকুৱা এটা সময় আহি পৰিছে এই সময়টোত এইখিনি দাবী উত্থাপন কৰিব লাগিব আমেথিত স্মৃতি ইৰাণী পৰাস্ত হ'ল তাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী নহলে আকৌ মহিলা আৰু শিশু সবলীকৰণ বিভাগৰ মন্ত্ৰী তেওঁক দি থৈ দিলেহেঁতেন আৰু তাৰ পিছত ইমান বছৰে তেওঁ নকৰা কাম এটা ইমান বছৰে তেওঁ নকৰিলে যেটো গুৰুত্ব নিদিলে গতিকে তেনেকুৱা এটা সময়ত আমি নিশ্চিতভাৱে এটা কথা বিচাৰিছো যে এইবাৰ এই নতুন মন্ত্ৰীগৰাকীৰ জৰিয়তে সেইখিনি হওক এতিয়া আন্দোলনটো কেনেকুৱা হ'ব এতিয়া আপোনালোকৰ গণজাগৰণটো কেনেকুৱা হ'ব আন্দোলন আপোনালোকে ৰাজপথলৈ আহি কৰিব লাগে নে নালাগে সেই সন্দৰ্ভত মই এই ভিডিঅ'ৰ জৰিয়তে একো ক'বলৈ নাযাওঁ কিন্তু সোশ্যাল মিডিয়াৰ জৰিয়তে বা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আপোনালোকে কেনেদৰে আগবাঢ়িব সেই সন্দৰ্ভত আমি কিছু কথা উল্লেখ কৰিব বিচাৰিছো বৰ্তমান সময়ত ফেচবুকৰ জৰিয়তে বা টুইটাৰৰ জৰিয়তে আপোনালোকে মন্তব্য পোষণ কৰিব পাৰে কিন্তু বহুতৰে টুইটাৰ নাই বা বহুতৰে ফেচবুকৰ প্লেটফৰ্মত বহুত নাই ইউটিউবৰ জৰিয়তেও বহুত আছে গতিকে এনেকুৱা এটা জাগৰণ সৃষ্টি হ'ব লাগে এই মুহূৰ্তত আপোনালোকে আপোনালোকৰ মোবাইলত থকা সেই হ্যাশট্যাগ লিখি আপোনালোকৰ যি দাবী সেই দাবীৰ এটা স্লোগান লিখি কেনেদৰে আপোনালোকে ফেচবুক ইউটিউব বা টুইটাৰ যতেই নহওক সেই সন্দৰ্ভত কেনেদৰে দিব সেই সন্দৰ্ভত আমি একাধিক্ৰমে আলোচনা কৰিবলৈ আগবাঢ়িম আপোনালোকৰ লগত কথাখিনি মাত্ৰ শেয়াৰ কৰিছো আৰু এই কথাখিনি আপোনালোকৰ যিখিনি আপোনালোকৰ এতিয়ালৈকে ধাৰণা আৰু যিখিনি আপোনালোকৰ ক'বলগীয়া সেইখিনি ক'বলৈ কৈছো মই এটা কথা উল্লেখ কৰিব বিচাৰিছো যে অংগনবাড়ী কৰ্মী সহায়িকাৰ অসমৰ যি সন্থা আছে সভানেত্ৰী হওক সম্পাদিকাই হওক কেটা সংগঠন আছে আৰু তেওঁলোকৰ বৰ্তমান সময়ত তেওঁলোকৰ যিখিনি দায়িত্ব কেনেদৰে তেওঁলোকে কৰিছে হে আমি নাজানো আগতে তেওঁলোকৰ সংবাদমেল বা আগতে তেওঁলোকৰ প্ৰতিবাদ বা আগতে তেওঁলোকৰ কাৰ্যসূচী আমি দেখিছিলো এতিয়া আমি গম নাপাওঁ সেই তেওঁলোকে কেনেদৰে কি কৰি আগবাঢ়িছে সন্থাৰ তৰফৰ পৰা যে কিবা কাৰ্যকৰী হ'ব সেই সন্দৰ্ভটো কিন্তু মনে নধৰে হলে ভাল পাম কিন্তু মনে নধৰে এইবাবে মনে নধৰে যে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত সিটুৰ নেতৃত্বত যি সংগঠন আছে সেই সংগঠনৰ নামই শুনিব নিবিচাৰে আৰু এটা অসমত সংগঠন আছে সেই সংগঠনটোৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগী এতিয়ালৈকে কেনেদৰে পৰিছে বা ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী ভালদৰে পৰিছে নে নাই সেই বৰ্তমানৰ চৰকাৰখনে ইতিমধ্যে দেখুৱাই দিছে গতিকে আপোনালোকে বেয়া পালেও যিসকলে সংগঠন কৰি আছে যিসকলে সংগঠনৰ দায়িত্বত আছে বেয়া পালেও এটা কথা ক'ব লাগিব যে চৰকাৰখনৰ দৃষ্টিগোচৰ কৰাত কিন্তু বিফল হৈছে সফল হোৱাটো সকলোৱে বিচাৰিব গতিকে এই ক্ষেত্ৰত সফল কেতিয়া হ'ব আৰু সফল কেনেদৰে হ'ব পাৰিব সেই সন্দৰ্ভত নিশ্চিতভাৱে সেই সন্থাই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যিসমূহ জিলা সমিতি আছে বা যিসমূহ আঞ্চলিক সমিতিৰ জিলা সমিতিৰ জৰিয়তে তেওঁলোকে আলোচনা কৰি তেওঁলোকৰ পৰা মতামত লৈ সেই ক্ষেত্ৰত আগবাঢ়িব লাগে যদি গুৱাহাটীৰ বা যদি অসমৰ প্ৰেক্ষাপটৰ 10 গৰাকীয়ে নিজে সিদ্ধান্তটো গ্ৰহণ কৰি আগবাঢ়িবলৈ যায় তেনেহলে কৰবাত উজ্জুতি খোৱাটো স্বাভাৱিক নেতৃত্ব দিয়াটো খুব ভাল কথা নেতৃত্বত সফল হলে নিশ্চিতভাৱে ভাল কথা কিন্তু এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গৈছেগে যে অংগনবাড়ী কৰ্মীয়ে কিমান দৰমহা পাব সহায়িকাই কিমান দৰমহা পাব সেই পাৰ্থক্যটোতেই এক প্ৰকাৰ তেওঁলোকৰ মাজত বিভিন্ন সময় দেখো যে তৰ্ক বিতৰ্ক হয় কেৱল সিমানেই নহয় অংগনবাড়ী মিনি অংগনবাড়ী কৰ্মীৰ ক্ষেত্ৰত তেওঁলোকে যিটো দাবী উত্থাপন কৰে তাতো তৰ্ক বিতৰ্ক হয় গতিকে এনেকুৱা এটা প্ৰেক্ষাপট সৃষ্টি হ'ব নালাগে মিলাপ্ৰীতি থকাটো প্ৰয়োজন যেতিয়া এটা সংগঠনত যেতিয়া অংগনবাড়ী কৰ্মী সহায়িকাৰ 1,21,000 অংগনবাড়ী কৰ্মী সহায়িকা আছে যেতিয়া দুটা সংগঠন আছে বুলি জানো তেতিয়াই গম পোৱা যায় যে সংগঠন কেইটাৰ মাজত পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যৰ বাবে আজিলৈকে এই সমস্যাটো সমাধান নহল গতিকে সংগঠনবিহীনভাৱেও যদি যুঁজ দিব লাগে তেনেহলে সোশ্যাল মিডিয়াৰ জৰিয়তে একত্ৰিতভাৱে যুঁজ দিব লাগিব আৰু সেই ডিজিটেল প্লেটফৰ্মত হ্যাশট্যাগ দি কেনেদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত আপোনালোকৰ পৰামৰ্শ বিচাৰিছো আপোনালোকৰ এই ক্ষেত্ৰত সন্মতি আছে নে নাই বা এই ক্ষেত্ৰত কেনেদৰে আপোনালোক আগবাঢ়িব সেই সন্দৰ্ভত পৰৱৰ্তী ভিডিঅ'ত আমি জনাবলৈ চেষ্টা কৰিম সন্মতি আছে নে নাই সেয়া জনাব আশা কৰিছো
অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতিটো ভিডিঅ'ৰ ক্ষেত্ৰত আমি মাত পাতিছোঁ বা প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আমি মাত পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মন্তব্যখিনি আমি দেখি নিশ্চিতভাৱে আনন্দিত হৈছোঁ। আৰু লগতে এটা কথা কৈছোঁ, বাকী বিভিন্ন বিষয়ক লৈ আমি ভিডিঅ' প্ৰস্তুত কৰোঁ, সেই ভিডিঅ'সমূহ আন 10জনলৈ যাবলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। আৰু লগতে আন ভিডিঅ'সমূহৰ ক্ষেত্ৰতো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ আপোনালোকৰ পৰা এইবাবেই বিচাৰিছোঁ যে সমাজৰ বিভিন্ন সমস্যা বা সমাজৰ বিভিন্ন প্ৰেক্ষাপট আমি উত্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ বিগত সময়ছোৱাত। ইনটেক্ট উইথ SG বুলি আমাৰ ফেচবুকত এটা পেজো আছে, গতিকে সেই পেজটোতো আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব, আৰু সেই পেজটোতো আপোনালোকে চাব পাৰিব। যিসকলে চোৱা নাই, ইনটেক্ট উইথ SG সেই চাৰ্চ কৰিলে ফেচবুকতো আপোনালোকে তাত পাব। গতিকে আশা কৰিছোঁ এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা আমি নিশ্চিতভাৱে বিচাৰিম। পৰৱৰ্তী ভিডিঅ'ৰ বাবে অপেক্ষা কৰিব।